গোলাঘাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত জাতীয় বিদ্যালয় মেৰাপানীত জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত হয়। অনুষ্ঠানত মেৰাপানী জাতীয় বিদ্যালয় বৃত্তি কেন্দ্ৰৰ অন্তৰ্গত 6খনকৈ জাতীয় বিদ্যালয়ে অংশগ্ৰহণ কৰা প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীক বৃত্তি প্ৰদান কৰা হয়। উল্লেখযোগ্য যে অসমৰ জাতীয় বিদ্যালয় শিক্ষা সংসদে প্ৰতি বছৰে এনেদৰে অসমৰ বিভিন্ন ঠাইত সিঁচৰিত বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত জাতীয় বিদ্যালয়ৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰি কৃতি ছাত্ৰ ছাত্ৰীসকলক এনেদৰে বৃত্তি প্ৰদান কৰি আহিছে। বৃত্তি প্ৰদান অনুষ্ঠানত গোলাঘাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি পল্লৱ বৰবৰা, সম্পাদক সঞ্জীৱ চাৰিঙীয়া, সহকাৰী সম্পাদক জিতেন বৰুৱা, কাৰ্যকৰী সভাপতি জিতেন বৰা, দৈয়াং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক অজিত শইকীয়া, পৰীক্ষা নিয়ন্ত্ৰক জামান ডাঙৰীয়া, ৰূপা শইকীয়া আদিকে প্ৰমুখ্য কৰি মেৰাপানী পৰীক্ষা কেন্দ্ৰৰ অধীনৰ আটাইকেইখন বিদ্যালয়ৰ শিক্ষাগুৰুসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। হয়, আজি আমাৰ জাতীয় বিদ্যালয় মেৰাপানীত অসম জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি পৰীক্ষাৰ আজি প্ৰথম দিন আমাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছে। আমাৰ গোলাঘাট জিলাত যোৱা 2025 আৰু 26 শিক্ষাবৰ্ষত 7টা কেন্দ্ৰত, সৰ্বমুঠ জিলাখনত 7টা কেন্দ্ৰত জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি পৰীক্ষা অনুষ্ঠিত হৈছিলে। আৰু সেই ৰাজ্যিক বৃত্তি পৰীক্ষাৰ আজি প্ৰথম আমাৰ কেন্দ্ৰ ৱাইজ আমি বৃত্তিসমূহ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যোৱা সভাত। আৰু এই সিদ্ধান্ত মৰ্মে আজি জাতীয় বিদ্যালয় মেৰাপানী কেন্দ্ৰত প্ৰথম আমি বৃত্তি প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াত আমাৰ এই মেৰাপানী অঞ্চলৰ 5খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বৃত্তি পৰীক্ষাত অংশগ্ৰহণ কৰিছিলে। আৰু যিসকল বৃত্তিপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী তেওঁলোকক নিমন্ত্ৰণ কৰি আনি আজি আমি বৃত্তি প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু লগতে আমাৰ মেৰিট বেচিছত ছাত্ৰ ছাত্ৰীসকলকো অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ তৰফৰ পৰা প্ৰমাণ পত্ৰ বিতৰণ কৰিছে। তেওঁলোকক আজি আমি প্ৰমাণ পত্ৰসমূহ আজি ইয়াতে বিতৰণ কৰিম। আৰু কাইলৈ আমাৰ দেৰগাঁও কেন্দ্ৰত আছে। তেনেধৰণে আমি প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে দুটা কেন্দ্ৰত আমি বৃত্তিসমূহ দি শেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।